আৰম্ভ হ'ল গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ। যুৱ মহোৎসৱক কেন্দ্ৰ কৰি ইতিমধ্যে উখল মাখল কৃষ্ণচূড়াৰ নগৰী। অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ মেটমৰা সম্ভাৰ লৈ এইবাৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিছে অসমৰ উজনি নামনি একাকাৰ কৰি মুঠ ৬৮খন মহাবিদ্যালয়ে। গুৱাহাটী মহাবিদ্যালয় আন্তঃমহাবিদ্যালয় যি যুৱ মহোৎসৱ অনুষ্ঠিত কৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয় মজিয়াত ২০১৬ চনত যোৱা ২২ তাৰিখৰ পৰা ২৬ ছেপ্টেম্বৰলৈ আমি ইয়াতে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত ৪টা জোনাল ভিত্তিত আমাৰ এই মাণ্ডলিক ভিত্তিত আমাৰ যুৱ মহোৎসৱ অনুষ্ঠিত কৰা হৈছিলে তেজপুৰ, বঙাইগাঁও, বজালী আৰু আৰ জি বৰা মহাবিদ্যালয় গুৱাহাটীত আৰু মুঠ ৮৩খন কলেজে ইয়াত যোগদান কৰিছিলে। ইয়াৰ ৩৫টা বিভাগত যি প্ৰতিযোগিতা আৰম্ভ হৈছিলে তাৰ প্ৰথম, দ্বিতীয়, তৃতীয় পৰ্যায়ত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই আমি কেন্দ্ৰীয়ভাৱে গুৱাহাটী বিশ্ববিদ্যালয় মজিয়াত অনুষ্ঠিত কৰিছোঁ। দেউকা নামেৰে নামাকৰণ কৰা হৈছে এইবাৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱক। কিন্তু কিয় দিলে নাম দেউকা জানো আহক সাংস্কৃতিক সম্পাদক নিৰুপম কোচৰ মুখেৰে। যুৱক মানে হ'ল প্ৰত্যাশা, যুৱক মানে হ'ল শক্তি, যুৱক মানে হ'ল প্ৰবৃত্তি আৰু আমাৰ প্ৰত্যেকজন যুৱক যুৱতীৰে আমাৰ একোখনকৈ দেউকা থাকে বুলি আমি ভাবোঁ আৰু সেই দেউকাৰে, সেই প্ৰতিভাৰ দেউকাৰে আমি আকাশ চুম আৰু আকাশ চুই আমি সংস্কৃতিৰ যি ৰামধেনু, অসমৰ যি সংস্কৃতিৰ ৰামধেনু উত্তৰ পূৰ্বাঞ্চলৰ সেই ৰামধেনু আকাশত আমি জিলিকাই তুলিম, সাতোঁ ৰঙেৰে জিলিকাই তুলিম আৰু লগতে আমাৰ সেই দেউকাৰে আমাৰ আকাশ চুই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যি গৰিমা, সেই গৰিমা আমাৰ পুনৰ অব্যাহত ৰখাই হ'ল আমাৰ এই দেউকাৰ। উজনি নামনি প্ৰায় ৬৮খন কলেজৰ ৩,০০০ ছাত্ৰ ছাত্ৰী। সেই ৩,০০০ ছাত্ৰ ছাত্ৰী আহাৰ গ্ৰহণৰ বাবে কি ব্যৱস্থা কৰিছে বিশ্ববিদ্যালয় প্ৰশাসনে, চাওঁ আহক তাৰেই ব্যৱস্থা। আমাৰ ইয়াতে চেণ্ট্ৰেল ডাইনিং হল ব্যৱস্থা কৰা হৈছে, তাত ৩০০ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে একেলগে খোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু আমাৰ আৱাস নিবাসত থকা খোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াত ২৫জন মানুহ আছে, কৰ্মচাৰী ২৫জন লাগি আছে। এতিয়া আপোনাৰ ষ্টুডেণ্টে মানে তাৰ কেতিয়াবা কম হয়, কেতিয়াবা বেছি হয়। এতিয়া ৩,৫০০ আৰু কেতিয়াবা ৪,০০০ও হৈ যায়। যোৱা ৰাতি তাৰমানে ৩,৫০০ হৈছে, গতিকে আজিও সেই ৩,৫০০ ৪,০০০ এনেকুৱা। প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ পূৰ্বে অনুশীলনত ব্যস্ত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। এইবাৰ চাওঁ আহক তেওঁলোকৰ অনুশীলনৰ কিছু দৃশ্যাংশ। এনেকুৱা মুখ চোকা ছোৱালী, এনেকুৱা ছোৱালী যি বিয়া পাতিব সেই সংসাৰ উচন যাব। কি সাংঘাতিক মুখ এইখন, তাই মোৰ মুখে মুখে তৰ্ক কৰে। ধন্যবাদ। লাগিছে ইয়াতে আহি পেলাই অসমৰ প্ৰত্যেকখন মহাবিদ্যালয়ে প্ৰতিভাৰ সমাহাৰ ঘটিছে, যথেষ্ট ভাল লাগিছে, আনন্দ উপভোগ কৰিছোঁ। ইফালে আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত স্বপ্ৰতিভাৰে জিলিকি উঠিছে গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয় কি শাখাত পুৰস্কাৰ পালে জানো আহক
ছাত্ৰ শিক্ষকৰ মুখেৰে? আচলতে আমি দুটা ইভেণ্টত প্ৰতিযোগিতা আগবঢ়াইছিলোঁ আমাৰ হোষ্টেলখনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় হৈ পেলাই মাধৱ বেজবৰুৱা মেমৰিয়েল ছাত্ৰ প্ৰসভা আৰু এটা আছিল সাংস্কৃতিক শোভাযাত্ৰা, আনটো আছিল আপোনাৰ নাটক। আমি দুইটাতে দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। লগতে নাটকত আমাৰ বেষ্ট এক্ট্ৰেছ, বেষ্ট কমেডিয়ান আৰু থাৰ্ড বেষ্ট এক্টৰ পাবলৈ সক্ষম হৈছোঁ। এতিয়া এনেদৰে উজনি নামনিৰ 68খন কলেজৰ অংশগ্ৰহণেৰে গুৱাহাটী বিশ্ববিদ্যালয় পৰ্যবেক্ষিত হৈছে লোক সংস্কৃতিৰ এক মেটমৰা সম্ভাৰলৈ। সকলো প্ৰতিযোগী নামি পৰিছে নিজৰ নিজৰ বিশ্ববিদ্যালয়খনক আত্মপ্ৰতিষ্ঠাৰ এক মহাযুদ্ধত। ভিডিঅ' জাৰ্নেলিষ্ট অজয় গুপ্তাৰ সৈতে দিব্যজ্যোতি গগৈ, প্ৰাগ নিউজ।